গুড মৰ্ণিং সকলোলৈ। চাওক, মই আমাৰ ঘৰৰ পিছফালে আহিছোঁ। পিছফালটো কিমান ধুনীয়া। মই আচলতে ছাগলী চাব গৈছিলোঁ। এইফালে মোৰ দাদা এজনে বিধান চলি আছে, এতিয়ালৈকে হোৱাই নাই। আৰু য'ত মই আহোঁ মানে ৰেষ্ট কৰিবলৈ, এইখিনি ঠাই হয় মোৰ। আৰু এইফালে কিমান সুবিধা চাওঁ, গাঁৱত থাকিলে পুখুৰীত মাছ মাৰিব পাৰি। তাৰপিছত পাণ, তামোল, নাৰিকল, ঘৰখনত বহুত ফলো আছে। তো যদি কিবা বস্তু মানে গাঁৱত খুব অভাৱটো কম হয়, তাৰমানে কিবা অভাৱ হ'লে তামোল পাণো বিক্ৰী কৰিব পাৰোঁ, ফল মূল আছে। তাকে আৰু গাঁৱৰ মানুহ হিচাপে আমি বহুত সুবিধা পাওঁ। কোনোবাই বেয়া পায় গাঁৱত থাকি সুবিধা কম হ'লে, ভাল লাগে। তো আপোনালোকৰ ওচৰত মই কামবোৰ শ্বেয়াৰ কৰিলোঁ। ইফালে কাপোৰ চাপোৰ ধুই আহি ৰন্ধা বঢ়া কমপ্লিট কৰিলোঁ। খোৱা লোৱাও হৈছে, হৈ যাব তো পিছত দিছোঁগৈ। তো একেবাৰে ভিডিঅ'টো চাই ভাল লাগিলে মোৰ ভিডিঅ'টোত লাইক কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু এনেদৰে মটিভেশ্যন দিব, মই যাতে ভালকৈ কাম কৰিব পাৰোঁ। আৰু এয়াই আছিল। আশা কৰোঁ আপোনালোকৰ ভালেই আছে আৰু মোৰো ভাল যথেষ্ট।